নমস্কাৰ, আজি হৈছে আমি এই মুহূৰ্তত কেইবাটাও ব্ৰেকিং নিউজ আহি পৰিছে। দিব লৈছোঁ ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ। বিধানসভা নিৰ্বাচনত ভোট দিছিল বহু বিদেশী নাগৰিকে। অবৈধভাৱে ভোট দিয়া বিদেশী নাগৰিকক কৰা হৈছে গ্ৰেপ্তাৰ। ইমিগ্ৰেশ্যন বিষয়ে এজাহাৰ দাখিল কৰাৰ পাছতে হ'ল গ্ৰেপ্তাৰ। বিধানসভা নিৰ্বাচনৰ পাছতে দেশ এৰি যোৱা কৰিছিল চেষ্টা, কিন্তু তাৰ পূৰ্বে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষী। চেন্নাইত পোহৰলৈ আহিছে এই ঘটনা। যোৱা 23 এপ্ৰিলত অনুষ্ঠিত হৈছিল বিধানসভা নিৰ্বাচন। 10জনকৈ বিদেশী পৰিল আৰক্ষী জালত। নিৰ্বাচনত জালিয়াতিৰে লাভ কৰা পৰিচয় পত্ৰ ব্যৱহাৰ কৰি কৰিছিল ভোটদান। নিৰ্বাচনৰ পিছত দেশ এৰি যাবলৈ চেষ্টা কৰি থকা অৱস্থাতে গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। চেন্নাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত কৰা হ'ল গ্ৰেপ্তাৰ। আগবঢ়াইছোঁ আন এটা খবৰ। নীটৰ প্ৰশ্নকাকত ফাদিলৰ ফলত দেশৰ 22 লাখ শিক্ষাৰ্থীৰ লগত প্ৰতাৰণা কৰা হ'ল। কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী এই প্ৰসংগত নিমাত। নীটৰ প্ৰশ্নকাকত ফাদিলৰ প্ৰসংগত এনেদৰে সৰব ৰাহুল গান্ধী। দিব লৈছোঁ আন এটা খবৰ। বকৰি ঈদক লৈ আহি গ'ল কঠোৰ নিৰ্দেশনা। নিৰ্দেশনা অমান্য কৰিলে যাব লাগিব জেললৈ। ঈদ উল আজহাত মুছলমানে মানিব লাগিব কঠোৰ নিৰ্দেশনা। কুৰবানী কৰাক লৈ চৰকাৰে জাৰি কৰিলে SOP। কেইবাটাও নীতি অনুসৰি বকৰি ঈদ পালন কৰিব লাগিব মুছলমানে। পশু হত্যাৰ বাবে অনুমতি লোৱাটো বাধ্যতামূলক। ফিটনেছৰ প্ৰমাণপত্ৰ অবিহনে গৰু ম'হ কুৰবানী দিব নোৱাৰিব মুছলমানে। পৌৰসভাৰ অধ্যক্ষ, পঞ্চায়ত সভাপতি, পশু চিকিৎসা বিষয়াই দিব সন্মতি। যুটীয়া সন্মতি দিয়াৰ পিছত প্ৰদান কৰিব প্ৰমাণপত্ৰ। কুৰবানী দিয়া প্ৰাণীটোৰ বয়স 14 বছৰতকৈ অধিক হ'ব লাগিব। পশুটো কৃষিকাৰ্য নতুবা প্ৰজননৰ উপযোগী হ'ব নোৱাৰিব। কোনো আঘাত, বাৰ্ধক্য, শাৰীৰিক অক্ষম জন্তুহে দিব পাৰিব কুৰবানী। ৰাজহুৱা স্থানত জীৱ জন্তু বধ কৰাত সম্পূৰ্ণৰূপে নিষেধাজ্ঞা জাৰি কৰা হৈছে। প্ৰশাসন বা পৌৰ নিগমৰ দ্বাৰা নিৰ্ধাৰিত স্থানত দিব পাৰিব কুৰবানী। নিয়ম উলংঘা কৰা ব্যক্তিক বিহা হ'ব কঠোৰ শাস্তি। নিয়ম উলংঘা কৰিলে 6 মাহৰ কাৰাবাস খাটিব লাগিব অপৰাধীয়ে। নিয়ম উলংঘা কৰিলে 6 মাহৰ কাৰাবাস খাটিব লাগিব নিয়ম উলংঘনকাৰীয়ে। বিহা হ'ব 1000 টকা পৰ্যন্ত জৰিমনা। দায়িত্বভাৰ গ্ৰহণৰ পাছতেই একশ্যন মোডত পশ্চিমবংগৰ চৰকাৰ। শুভেন্দু অধিকাৰী চৰকাৰে জাৰি কৰিলে এই কঠোৰ নিৰ্দেশনা। আন এটা খবৰ। নিৰ্বাচনৰ পাছতে 11বিধ সামগ্ৰীৰ দাম বৃদ্ধি। নিৰ্বাচনৰ পাছত এটাৰ পিছত আন এটা সামগ্ৰী বৃদ্ধি পালে দাম। LPG, চাউল, দাইলৰ পিছত বাঢ়িল পেট্ৰল ডিজেলৰ দাম। বিভিন্ন খাদ্যবস্তু লগতে বাঢ়িল ঔষধৰো দাম। আজিৰে পৰা প্ৰতি লিটাৰ পেট্ৰলত 3.14 টকাকৈ বৃদ্ধি কৰা হৈছে। লগতে প্ৰতি লিটাৰ ডিজেলতো 3.11 টকাকৈ দাম বৃদ্ধি কৰা হৈছে। সৰ্বাধিক 24% বৃদ্ধি কৰা হ'ল বিভিন্ন ঔষধৰ দাম। মচুৰ দাইলৰ দামো 10 টকাকৈ বৃদ্ধি খুচুৰা ব্যৱসায়ী। প্ৰতিটো বাণিজ্যিক চিলিণ্ডাৰত 993 টকাকৈ বৃদ্ধি কৰা হৈছে। ৰন্ধন গেছৰ সৰু চিলিণ্ডাৰত 261 টকাকৈ বৃদ্ধি। প্ৰতি লিটাৰ পেকেট গাখীৰত 2 টকাকৈ বৃদ্ধি। সোণৰ আমদানি শুল্ক 15%লৈ বৃদ্ধি। ৰূপৰো আমদানি শুল্ক 15%লৈ বৃদ্ধি কৰা হৈছে। ব্ৰেডৰ দাম 3 টকা, মিঠাতেলৰ 10 টকা পৰ্যন্ত বৃদ্ধি কৰা হৈছে দাম। পেট্ৰল ডিজেলৰ নাটনিক লৈ দেশত লাগিছে হাহাকাৰ পৰিস্থিতি। বন্ধ হৈ পৰিছে দেশৰ ভিন্ন প্ৰান্তৰ বহু পেট্ৰল পাম্প। পেট্ৰল পাম্পসমূহত দেখা গৈছে গ্ৰাহকৰ দীঘলীয়া শাৰী। গুজৰাট, উৰিষ্যা, ঝাৰখণ্ড, ছত্তীশগড়ত বন্ধ হৈ পৰিছে পেট্ৰল পাম্প। পেট্ৰল ডিজেল ক্ৰয়ৰ বাবে নিশাৰে পৰা শাৰী পাতিছে গ্ৰাহকে। গুজৰাটত 60টাতকৈও অধিক পেট্ৰল পাম্প বন্ধ ঘোষণা কৰা হৈছে। বিপৰীতে আনপিনে উৰিষ্যাত 30টাৰো অধিক পেট্ৰল পাম্প বন্ধ। ছত্তীশগড়তো অনিৰ্দিষ্ট কাললৈ বন্ধ কৰা হৈছে 35টাকৈ পেট্ৰল পাম্প। ছত্তীশগড়ত 20ৰ পৰা 22টা পেট্ৰল পাম্পত উলমিল তলা। কেৰালাত পেট্ৰল ডিজেল ক্ৰয়ত সীমা বান্ধি দিছে চৰকাৰে। এজন গ্ৰাহকে 5000 টকাতকৈ অধিক পেট্ৰল ভৰাব নোৱাৰিব নিজৰ বাহনত। এজন গ্ৰাহকক 200 লিটাৰতকৈ অধিক ডিজেল নিদিবলৈ পাম্পসমূহক দিয়া হৈছে নিৰ্দেশনা। পৰৱৰ্তী খবৰ। এইবাৰ চিপাঝাৰ অঞ্চলত চলিব বৃহৎ উচ্ছেদ অভিযান। গড়সুটি প্ৰকল্পৰ বাবে চিপাঝাৰৰ চৰা অঞ্চলত চলিব বৃহৎ উচ্ছেদ অভিযান। ইতিমধ্যে সাজু হৈছে প্ৰশাসন। বেদখলকাৰীক উচ্ছেদ কৰি সম্প্ৰসাৰণ কৰা হ'ব গৰুসুটি প্ৰকল্প। বুলডোজাৰ চলাই বেদখলমুক্ত কৰা হ'ব 20,000 বিঘা ভূমি। প্ৰশাসনে সাজু কৰিছে একশ্যন প্লেন। দিব লৈছে এটা পলিটিকেল ব্ৰেকিং নিউজ। মাত্ৰ 15 দিনতে দেশবাসীৰ দৃষ্টি কাঢ়িছে থালাপতিয়ে। বোলছবি জগতত চমক দেখুওৱা বিজয় থালাপতিৰ কামতো চমক। মুখ্যমন্ত্ৰী ৰূপে শপত লোৱাৰ মাত্ৰ 5টা দিনতে 5টা সৰ্ববৃহৎ সিদ্ধান্ত থালাপতিৰ।
স্পৰ্শকাতৰ ৰাজহুৱা এলেকাত সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে সুৰাৰ দোকান। স্কুল, কলেজ, ধৰ্মীয় অনুষ্ঠানৰ ওচৰত সুৰাৰ দোকান নিষিদ্ধ কৰা হৈছে। তাৎক্ষণিকভাৱে বন্ধৰ নিৰ্দেশ দিয়া হৈছে এনে এলেকাত থকা সুৰাৰ দোকান। ৰাজহুৱা স্থানত সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে বেনাৰ পোষ্টাৰ। কোনো ৰাজনৈতিক নেতাই আঁৰিব নোৱাৰিব বেনাৰ পোষ্টাৰ। পথ উপপথ, অট্টালিকা, খুঁটাত মাৰিব নোৱাৰিব পোষ্টাৰ। তামিলনাডুৰ প্ৰতি ঘৰ লোকৰ বাবে 200 ইউনিট বিদ্যুৎ বিনামূলীয়া। 500 ইউনিটতকৈ কম বিদ্যুৎ ব্যৱহাৰ কৰা গ্ৰাহকে পাব এই সুবিধা। 500 ইউনিটতকৈ বেছি বিদ্যুৎ ব্যৱহাৰ কৰা গ্ৰাহকলৈ 100 ইউনিট বিদ্যুৎ ফ্ৰী দিয়া ঘোষণা কৰিছে থালাপতিয়ে। তামিলনাডুৰ সকলো মহিলাৰ বাবে বাছ সেৱা বিনামূলীয়া কৰা হৈছে। ষ্টেলিন চৰকাৰৰ বিত্তীয় অৱস্থাৰ বিষয়ে মুকলি কৰা হ'ব শ্বেতপত্ৰ। আন এটা খবৰ, আৰজিকৰ কাণ্ডৰ তদন্তক লৈ একশ্যনত বংগৰ বিজেপি চৰকাৰ। মমতাই লেতেৰা কৰা বংগ চাফা কৰাত নামিছে শুভেন্দু অধিকাৰী। শপত লৈ দেশ কঁপোৱা আৰজিকৰ কাণ্ডৰ ফাইল খুলিলে শুভেন্দুৱে। তদন্তৰ হেমাহিৰ বাবে 3গৰাকী শীৰ্ষ IPS বিষয়াক নিলম্বন কৰিছে শুভেন্দু অধিকাৰীয়ে। আৰজিকৰ মেডিকেল কলেজত মহিলা চিকিৎসকৰ সৈতে সংঘটিত হৈছিল কুকাণ্ড। শুভেন্দুৰ নিৰ্দেশত নিলম্বিত কলকাতাৰ প্ৰাক্তন আৰক্ষী আয়ুক্ত বিনীত গোৱেল। এই 3 আৰক্ষীৰ বিৰুদ্ধে তদন্ত বিপথে নিয়াৰ অভিযোগ উত্থাপিত হৈছে। ভুক্তভোগী পিতৃ মাতৃক উৎকোচ প্ৰদানৰো অভিযোগ 3 আৰক্ষীৰ বিৰুদ্ধে। 2024 চনৰ আগষ্ট মাহতে সংবাদমেলত মিছা তথ্য প্ৰদান কৰাৰ অভিযোগ উত্থাপিত হৈছে। তদানীন্তন উপ আৰক্ষী অধীক্ষক অভিষেক গুপ্তা আৰু ইন্দ্ৰাণী মুখাৰ্জীক কৰা হৈছে নিলম্বন। দিব লৈছোঁ এটা আন্তঃৰাষ্ট্ৰীয় খবৰ। পাকিস্তানে যদি এতিয়া কোনো ভুল কৰে তেন্তে তেওঁলোকক নিশ্চিহ্ন কৰি দিয়া হ'ব। পাকিস্তানে ভূগোলৰ অংশ হৈ থাকিব বিচাৰেনে ইতিহাসৰ তেওঁলোকে নিৰ্ণয় কৰিব। পাকিস্তানক কঠোৰ সকিয়নি দি ভাৰতীয় সেনা চিফ অফ আৰ্মি ষ্টাফৰ জেনেৰেলৰ এই মন্তব্য। পাকিস্তানক কঠোৰ সকিয়নি প্ৰদান কৰি ভাৰতীয় সেনা চিফ অফ আৰ্মি ষ্টাফৰ জেনেৰেলৰ এই মন্তব্য। ইউনিফৰ্ম আনভিলেট কাৰ্যসূচীত ভাষণ দি পাকিস্তানৰ সন্দৰ্ভত এই মন্তব্য কৰিছে চিফ জেনেৰেলে। ইউনিফৰ্ম আনভিলেট কাৰ্যসূচীত ভাষণ দি পাকিস্তান সন্দৰ্ভত এই মন্তব্য কৰা হৈছে। ইউনিফৰ্ম আনভিলেট কাৰ্যসূচীত ভাষণ দি পাকিস্তান সন্দৰ্ভত এই মন্তব্য কৰিছে ভাৰতীয় সেনা চিফ অফ আৰ্মি ষ্টাফ জেনেৰেল মেহতাই। ইউনিফৰ্ম আনভিলেট কাৰ্যসূচীত ভাষণ দি পাকিস্তান সন্দৰ্ভত কৰা হৈছে এই মন্তব্য। সন্ত্ৰাসবাদীক আশ্ৰয় দিয়া অব্যাহত ৰাখিলে পৰিণতি ভয়ংকৰ হ'ব পাকিস্তানৰ। পাকিস্তানে স্থিৰ কৰিব লাগিব ইতিহাসত থাকিবনে ভূগোলত। অপাৰেশ্যন সিন্দুৰৰ দৰে পৰিস্থিতি পুনৰ সৃষ্টি হ'লে ভাৰতে কঠোৰ উত্তৰ দিব। জেনেৰেল উপেন্দ্ৰ দ্বিবেদীৰ এই মন্তব্যক লৈ বৃদ্ধি পাইছে কূটনৈতিক উত্তেজনা। ভৱিষ্যতৰ যুদ্ধৰ বাবে ভাৰতৰ প্ৰস্তুতিৰ সন্দৰ্ভতো মন্তব্য কৰিছে CAS দ্বিবেদীয়ে। বৰ্তমান যুদ্ধ কেৱল মাটি, পানী আৰু আকাশতেই সীমাবদ্ধ হৈ থকা নাই। চাইবাৰ, মহাকাশ আৰু কগনিটিভ ডমেইনছ আধুনিক যুদ্ধৰ অংশ হৈ পৰিছে। 2026 পৰা 27 বৰ্ষক নেটৱৰ্কিং আৰু ডাটা চেণ্ট্ৰিচিটিৰ বছৰ হিচাপে ঘোষণা কৰিছে। আগবাঢ়িছোঁ আন এটা খবৰ। UCC বিৰোধিতাৰে মুখ্যমন্ত্ৰীক সমালোচনা বদৰুদ্দিন আজমলৰ। অসমত UCC বা দেৱানী বিধি বলবৎ কৰাক লৈ এতিয়া ৰাজনৈতিক পৰিৱেশ উত্তপ্ত হৈ পৰিছে। অল ইণ্ডিয়া ইউনাইটেড ডেম'ক্ৰেটিক ফ্ৰণ্ট চমুকৈ AIUDFৰ মুৰব্বী মৌলানা বদৰুদ্দিন আজমলে বৃহস্পতিবাৰে অসম চৰকাৰক তীব্ৰ সমালোচনা কৰে। আজমলে ৰাজ্যখনৰ জনস্বাস্থ্য, আন্তঃগাঁথনি আৰু শেহতীয়া বান পৰিস্থিতিক লৈ উদ্বেগ প্ৰকাশ কৰাৰ লগতে UCCৰ প্ৰসংগত মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাক লক্ষ্য কৰি লয়। তেওঁ কয় যে মুখ্যমন্ত্ৰীয়ে এই বিধি বলবৎ কৰাৰ আগতে ইয়াৰ অৰ্থ ভালদৰে বুজি লোৱা উচিত। আজমলে অভিযোগ কৰে যে বিজেপি চৰকাৰে হিন্দু আৰু মুছলমানৰ মাজত বিভাজন সৃষ্টি কৰি ধৰ্মীয় ৰাজনীতি কৰাত ব্যস্ত আছে। তেওঁৰ মতে চৰকাৰে ধৰ্মীয় মেৰুকৰণতকৈ উন্নয়নৰ ওপৰত অধিক গুৰুত্ব দিয়াটো দৰকাৰ। আজমলে ৰাজ্যৰ চৰকাৰী চিকিৎসালয়সমূহৰ শোচনীয় অৱস্থাৰ কথা উল্লেখ কৰি কয় যে তেওঁ শেহতীয়াকৈ কেইখনমান চিকিৎসালয় পৰিদৰ্শন কৰিছিল, যিবোৰৰ অৱস্থা অত্যন্ত ভয়াৱহ। চিকিৎসালয়ত দুৱাৰ খিৰিকী নাই আৰু পৰ্যাপ্ত পৰিমাণৰ চিকিৎসক বা নাৰ্ছৰো অভাৱ। আনকি চিকিৎসালয়ৰ শৌচালয়সমূহ ইমানেই লেতেৰা যে মানুহে ব্যৱহাৰ কৰিব নোৱাৰা এক পৰিৱেশৰ সৃষ্টি হৈছে। গুৱাহাটীৰ কৃত্ৰিম বানত মানুহৰ মৃত্যু হোৱা ঘটনাক লৈও তেওঁ চৰকাৰক সমালোচনা কৰে। চৰকাৰে আন্তঃগাঁথনি আৰু শিক্ষা খণ্ডৰ উন্নয়নত ব্যৰ্থ হোৱা বুলি দাবী কৰি আজমলে কয় যে আগন্তুক বিধানসভা অধিৱেশনত তেওঁৰ দলে UCCৰ তীব্ৰ বিৰোধিতা কৰিব। মুখ্যমন্ত্ৰীক উদ্দেশ্যে আজমলে কয়, ঈশ্বৰ বা আল্লাহৰ আশীৰ্বাদত তেওঁ বৃহৎ সংখ্যাগৰিষ্ঠতা লাভ কৰিছে। সেয়েহে ধৰ্ম নিৰ্বিশেষে সকলোৰে প্ৰতি ন্যায় প্ৰদান কৰাটো তেওঁৰ কৰ্তব্য।
আজমলে চৰকাৰে চলাই থকা উচ্ছেদ অভিযানৰো বিৰোধিতা কৰে। ইয়াৰ উপৰিও তেওঁ সাংসদ ৰকিবুল হুছেইন আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰে। তেওঁ দাবী কৰে যে কংগ্ৰেছ চৰকাৰৰ দিনত দুয়োৰে ঘনিষ্ঠ সম্পৰ্ক আছিল আৰু ৰাজ্যৰ ভিন্ন ঠাইত মাটি দখলৰ সৈতে দুয়ো জড়িত আছিল। তেওঁৰ মতে পূৰ্ব বহু চৰকাৰী মাটি বিক্ৰী কৰা হৈছিল আৰু এতিয়া বিজেপিত যোগদান কৰি মুখ্যমন্ত্ৰী উচ্ছেদৰ নামত নাটক কৰিছে। আনহাতে অল অসম গৰিমৰীয়া দেখি জাতীয় পৰিষদৰ সভাপতি নুৰুল হকে বদৰুদ্দিন আজমলৰ মন্তব্যৰ ওলোটা প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। হকে কয় যে বহু বিবাহ অসমীয়া মুছলমানৰ পৰম্পৰা নহয় আৰু অভিন্ন দেৱানী বিধিয়ে অসমীয়া মুছলমানৰ সংস্কৃতিত কোনো ধৰণৰ নেতিবাচক প্ৰভাৱ নেপেলায়। ইয়াৰ মাজতে আজমলে স্পষ্ট কৰি দিয়ে যে তেওঁলোকে চৰকাৰত ধৰ্মীয় আৰু ৰাজনৈতিক আক্ৰমণৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত ৰাখিব আৰু বিধানসভাত UCC বিধেয়কৰ বিৰোধিতা কৰিব।